মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকে বহুতে অনুৰোধ কৰি থকাৰ কাৰণে পুনৰ মই পলিটিকেল ছায়েন্সৰ তোমালোকৰ C8 আৰু C7ৰ এখন চেম্পুল পেপাৰ লৈ আহিছোঁ। যিহেতু মই C6 আৰু C5ৰ অলৰেডি চেম্পুল পেপাৰ আকাৰে চেম্পুল পেপাৰ দিলোঁ, এতিয়া C7 আৰু C6, C7খন হৈছে তোমালোকৰ পলিটিকেল প্ৰচেছ ইন ইণ্ডিয়া আৰু C8খন হৈছে পলিটিকেল থিয়ৰী কনচেপ্ট এণ্ড ডিবেটছ। এতিয়া তোমালোকে গম পাইছে যে 60 মাৰ্কছৰ পেপাৰ হ'ব, 40 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট হ'ব আৰু দুঘণ্টা সময় পাবা। যিহেতু তোমালোকে থাৰ্ড ছেমিষ্টাৰলৈকে সেই ছিষ্টেমটোত গৈ আছা, এতিয়া গম পাইছে। এতিয়া তোমালোকৰ চেম্পুল পেপাৰ আকাৰে মই পেপাৰ দিয়াতকৈ তোমালোকক কি কৰিছোঁ, এই পেপাৰকেইখনৰ লগত মিল থকা যোৱা বছৰৰ পৰীক্ষাত আগত CBCS কোৰ্চ বা মাইনৰতো তোমালোকৰ মিল আছে, সেই পেপাৰখিনি মই তোমালোকৰ মাজত দাঙি ধৰিছোঁ, যাতে সেই পেপাৰখিনি চাই পিনিও তোমালোকৰ অলপ হ'লেও আইডিয়া হয় কেনেকুৱা ধৰণৰ পেপাৰ আহে। যিহেতু আগৰ পেপাৰবোৰ মাৰ্কছটো 60 মাৰ্কছৰ আহিছিলে কাৰণে 80 মাৰ্কছৰ হোৱাৰ কাৰণে কুৱেশ্যনবোৰ অকণমান বেছি আহিব, কিন্তু এতিয়া যিহেতু তোমালোকৰ 60 মাৰ্কছ হ'ব, গতিকে 60 মাৰ্কছত তোমালোকৰ লং কুৱেশ্যনটো অলপ কমি আহিব, যিহেতু কিন্তু বাকী ইউনিটবোৰ চব একেই। এতিয়া মই প্ৰথমতে যিখন পেপাৰ দিছোঁ পলিটিকেল ছায়েন্স CBCS কোৰ্চৰ C3 পেপাৰ, সেই পেপাৰখন তোমালোকৰ নামটো চোৱা একেটাই, পলিটিকেল থিয়ৰী কনচেপ্ট এণ্ড ডিবেটছ, সম্পূৰ্ণ চিলেবাছখনো একে। গতিকে তাত 80 মাৰ্কছ হোৱাৰ কাৰণে 1 নম্বৰীয়া কুৱেশ্যন 8টা আহিছিলে, আৰু এতিয়া তোমালোক খুব বেছি 6টা আহিব, বা নহ'লে 8টাও যদি আহে একো কথা নাই, তোমালোকে লং কুৱেশ্যনখিনি চাবা আৰু কিতাপৰ পিছফালে যিবোৰ কুৱেশ্যন আছে সেইখিনি চাবা। এতিয়া এই পেপাৰখন তোমালোকৰ মাজত দাঙি ধৰিছে, পেপাৰখন চোৱা। তাত শ্বৰ্ট নোটো লিখিবলৈ আহিছে 4টা, যিহেতু 5টা ইউনিটৰ ভিতৰত 5টা ইউনিটৰ পৰা শ্বৰ্ট নোট দিব মিক্স আপ কৰি, সেইখিনি তোমালোকে মিলাই লিখিব লাগিব। এইখিনি মই কুৱেশ্যন দি দিছোঁ, তোমালোকে চাই ল'বা। আৰু লং কুৱেশ্যন প্ৰতিটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিছে আৰু তাৰ লগত এটা অৰ কুৱেশ্যন আহিব। গতিকে কুৱেশ্যনখিনি তোমালোকে কেনেকুৱা টাইপত হৈছে সেই বস্তুটো তোমালোকে চাই লোৱা, যিহেতু তোমালোকে অলৰেডি পঢ়াটো আৰম্ভ কৰিছাই। খালি কুৱেশ্যনৰ পেটাৰ্ণটো কেনেকুৱা হ'ব সেইটো ধৰিব পৰা নাই, কাৰণ অলৰেডি তোমালোকে থাৰ্ড ছেমিষ্টাৰলৈকে পৰীক্ষা দিওঁতে গম পাইছে কুৱেশ্যনৰ পেটাৰ্ণ কেনেকুৱা হৈছে, আৰু তোমালোকে ইংলিছ আৰু অসমীয়া মিডিয়াম দুইটাতে আহিব। এতিয়া ইয়াত মাৰ্কছবোৰ ক'ৰবাত 12, ক'ৰবাত 13 এনেকৈ দেখিছা, গতিকে এতিয়াতো কিন্তু তোমালোকৰ মাৰ্কছবোৰ অলপ কমি আহিব, যিহেতু তোমালোকৰ 60 মাৰ্কছত হ'ব, খুব বেছি 8 মাৰ্কছ বা 10 মাৰ্কছৰ ভিতৰত লং কুৱেশ্যনবোৰ হ'ব। বাকী এইখন তোমালোকৰ পলিটিকেল ছায়েন্সৰ মাইনৰ ফাৰ্ষ্ট ছেমিষ্টাৰ দুখন পেপাৰ দিছোঁ, এখন 23 চনৰ, এখন কনচেপ্ট এণ্ড ডিবেটছ থিয়ৰী। এইখনো তোমালোকে দেখিছাই, অসমীয়াটো দিছে, কোনগৰাকী ৰাজনৈতিক চিন্তাবিদে মানুহ সামাজিক আৰু ৰাজনৈতিক জীৱ বুলি অভিহিত কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, এইবোৰ কোটেশ্যনবোৰ উঠাই দিছে, কিতাপ এখনৰ নাম দিছে, কোনে লিখিছিলে। এই প্ৰশ্নবোৰ এই পেপাৰকেইখন তোমালোকে লৈ এতিয়া যিহেতু পঢ়িবলৈ আৰম্ভ কৰিছাই, গতিকে এই পেপাৰকেইখন তোমালোকে ছল্ভ কৰা। অলৰেডি তোমালোকে পঢ়িছাই, গতিকে পেপাৰকেইখনৰ কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰিলোঁ, অন্ততঃ ইয়াৰ পৰাও মই যথেষ্ট কমন আহিব বুলি ভাবিছোঁ। এইখন তোমালোকৰ 23 চনৰ ফাৰ্ষ্ট ছেমিষ্টাৰত হৈছে, আৰু পুনৰ এখন 24 চনৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন মাইনৰ পেপাৰ, দুইখন পেপাৰে মই দি দিছোঁ, কাৰণ পেপাৰখন একেই তোমালোকৰ লগত মিল আছে। তোমালোকে নিজে কুৱেশ্যনখিনি যেতিয়া চাবা সেইখিনি দেখিবাই, যিহেতু মই কুৱেশ্যন পেপাৰ এখন ছেট কৰি দিলে মাত্ৰ কেইটামান কুৱেশ্যনহে তাত সোমাব, কিন্তু পেপাৰকেইখনত যথেষ্ট কুৱেশ্যন আছে। সেই কুৱেশ্যনখিনি কেনেকুৱা ধৰণৰ আহিছে সেইটোও তোমালোকে আইডিয়া পাবা। এখন অলপ ওচৰ চপাই ল'বা, তোমালোকে কুৱেশ্যনখিনি ধুনীয়াকৈ মই মাৰিয়ে দিছোঁ, ফটো মাৰি, এইখিনি চাই ল'বা গোটেই পেপাৰখন কেনেকুৱা ধৰণে আহিছে। তাৰপিছত এইখন হৈছে তোমালোকৰ যিখন C7ৰ পেপাৰ, পলিটিকেল প্ৰচেছ ইন ইণ্ডিয়া। সেইখন তোমালোকৰ আগত CBCS কোৰ্চৰ ছেকেণ্ড ছেমিষ্টাৰ C4 পেপাৰ আছিলে, গতিকে এইখনো সম্পূৰ্ণ তোমালোকৰ চিলেবাছ লগত মিল আছে। গতিকে এই পেপাৰখনো মই তোমালোকক দাঙি ধৰিছোঁ। EVMৰ ফুল মিনিং কি, বা মেনশ্যন দ্য ৰিজনেল পলিটিকেল পাৰ্টি অফ মহাৰাষ্ট্ৰ। গতিকে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনবোৰ তোমালোকক আহিব। ইংলিছত দিছে যদিও তোমালোকে বুজি পাবাই, যিহেতু অসমীয়াতো তোমালোকৰ আহিব এইখিনি কুৱেশ্যন। এইবোৰ দেখিছে, মিডিয়া ডিটাৰমিনেণ্ট ভোটিং বিহেভিয়াৰ অফ ইণ্ডিয়া, 4 মেজৰ এৰিয়া অফ চেণ্ট্ৰেল ষ্টেট ট্ৰেনজেকশ্যন ইন ইণ্ডিয়া, গ্ল'বেলাইজেশ্যন এণ্ড ইণ্ডিয়ান ষ্টেট, শ্বিফ্ট ইন পাৰ্টি ছিষ্টেম ইন ইণ্ডিয়া। বা লং কুৱেশ্যনবোৰ এনেকৈ আহিব পাৰে, ডিছকাছ দ্য চেঞ্জিং নেচাৰ অফ ইণ্ডিয়ান পাৰ্টি ছিষ্টেম, ডিছকাছ দ্য কজ অফ দ্য গ্ৰ'থ অফ দ্য ৰিজনেল পাৰ্টি ছিষ্টেম। গতিকে গোটেই কুৱেশ্যনবোৰ তোমালোকে চাই লোৱা কেনেকুৱা টাইপত কুৱেশ্যনখিনি আহিছে, আৰু তোমালোকৰ চিলেবাছৰ লগত মিলিছে নাই চাই লোৱা। যিহেতু মই যিমান চালোঁ চিলেবাছৰ লগত মই গোটেই কুৱেশ্যনখিনি মিলেই পাইছোঁ, গতিকে সেইকাৰণে মই তোমালোকক এই কুৱেশ্যন পেপাৰকেইখন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ, যাতে অন্ততঃ এই কুৱেশ্যন পেপাৰকেইখন চায়ো তোমালোকে আইডিয়া কৰিব পাৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আৰু ইয়াত খালি অকল 80 মাৰ্কছ হৈছে, এতিয়া তোমালোকৰ যেনিবা 60 মাৰ্কছ হ'ব, গতিকে সেইটোৱে ডিফাৰেঞ্চ হ'ব। বাকী কুৱেশ্যনৰ পেটাৰ্ণটো কিন্তু এনেকুৱা ধৰণৰ, 1 নম্বৰীয়া 6টা বা 8টা আহিব, শ্বৰ্ট নোট 4টা লিখিবলৈ আহিব, হয় 3 নম্বৰীয়া
বা নহ'লে 4 নম্বৰ আহিলে তোমালোকৰ 3টা বা 3 নম্বৰীয়া আহিলে 4টা, সেইটো হ'ব। আৰু লং কুৱেশ্যন প্ৰত্যেকটোৰ পৰাই তোমালোকক এটা এটা লং কুৱেশ্যন কৰিবলৈ দিব, আৰু নিজৰ যিটো ইউনিটৰ পৰা লং কুৱেশ্যন কৰিবলৈ দিব সেই একেটা ইউনিটৰ পৰাই তোমালোকক এটা শ্বৰ্ট কুৱেশ্যন কৰিবলৈ দিব। গতিকে পেপাৰকেইখন তোমালোকৰ মাজত পোৱাৰ কাৰণে মই শ্বেয়াৰ কৰি দিলোঁ, আৰু বহুতে তোমালোকে অনুৰোধ কৰি আছিলা। গতিকে চোৱা, পলিটিকেল থিয়ৰী কনচেপ্ট এণ্ড ডিবেটছ পেপাৰ C, আৰু পলিটিকেল প্ৰচেছ ইন ইণ্ডিয়া পেপাৰ C7। গতিকে আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৱে পৰীক্ষা ভালদৰে দিব পাৰা। ধন্যবাদ।